পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিশ্বনাথত তীব্ৰতৰ কৰি তুলিছে বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। তাৰ মাজতে বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এণ্ট্ৰি হৈছে হেভি নেতাৰ। বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ কাৰ্বি জনগোষ্ঠীসকলৰ ভোট আদায় কৰিবলৈ এতিয়া বিশ্বনাথ তথা বিহালীত এণ্ট্ৰি মাৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং। বিশ্বনাথ তথা বিহালী সমষ্টিৰ অন্তৰ্গত প্ৰায় 20,000 কাৰ্বি ভোটাৰক বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ ক্ৰমে শামুকজুলি মিছামাৰী আৰু চেলাইখাটীৰ 3খনকৈ বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে অংশগ্ৰহণ কৰি বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীক সংগ দিয়ে ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেং, হাওৰাঘাটৰ বিধায়ক দৰ সিং ৰংহাং আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ পঠাকুৰৰ লগতে সহস্ৰাধিক দলীয় নেতাকৰ্মীসকলে। আপোনালোকে গম পাইছে অসমত যিবিলাকত পঞ্চায়ত নিৰ্বাচন আনকণ্টেষ্টেড প্ৰায় 300কৈ অধিক ৱাৰ্ডে জিকি আহিছে। গতিকে ইয়াতে আপোনালোকে জানে যে 4জন ৱাৰ্ড মেম্বাৰ তেওঁলোকে আনকণ্টেষ্টেড জিকি আহিছে। গতিকে 3জন আছে ইয়াত টুমেণ্ডা আছে, সেই 3জনীও ইয়াতে 100% জিকিব আপোনালোকে জানে। ৰেণুকা তেৰাংকী আৰু লগতে আমাৰ কবিতা কিশোকী আৰু আলিচা ৰংকী, সেই 3জনীও জিকিব। ইয়াৰ মানুহে লাঠি ওলাই আহিছে, আপোনালোকে দেখা পাইছে। ইয়াৰ মানুহে এটা সিদ্ধান্ত লোৱা হৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ যে অসমত সকলো জাতি জনগোষ্ঠীবিলাকক যিটো সমান্তৰাল হিচাপে ডেভেলপমেণ্টৰ কামবিলাকক পূৰণ কৰিছে, সকলো জাতি জনগোষ্ঠীবিলাকৰ যিবিলাকৰ ৰাষ্ট্ৰীয় সমস্যাৰ পৰা আৰম্ভ কৰি বেলেগৰ সমস্যা আছে, সেই গোটেইখিনি সমস্যাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত লগতে নিবনুৱা সমস্যাবিলাক যিটো পূৰণ কৰাৰ স্বাৰ্থত ৰাইজে দেখা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলৰেডি 1.5 লাখ চাকৰি দিছে আৰু সকলো জাতি জনগোষ্ঠীক মানুহবিলাকক লগ দিলে শাসন কৰে। গতিকে ইয়াত আগন্তুক পঞ্চায়তৰ নিৰ্বাচনটো ইয়াত 100% দিল্লী দিছপুৰ দিল্লীটো আমাৰ পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত বিজেপি চৰকাৰ, আৰু ইয়াতে দিছপুৰ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত এইটো আমাৰ বিজেপি চৰকাৰ। কাৰ্বি আংলঙত তুলিৰাম ৰংহাং নেতৃত্বত তাতো ডিফুও এটা বিজেপি চৰকাৰ। গতিকে সমান্তৰাল হিচাপে কি যিটো আমাৰ বিজেপি চৰকাৰ আছে সেইটো জিকাটো 100% এই অঞ্চলত একালত নৱসংখ্যা আছে। সেইটো কাৰণে আমাৰ বিজেপি চৰকাৰ হোৱাৰ পিছত সেইবিলাক নাইকিয়া হৈছে। তেখেতসকলৰ যিবিলাক উগ্ৰপন্থী দলবিলাকৰ লগত আলাপ আলোচনা, আমাৰ কাৰ্বি আংলংটো 6টা উগ্ৰপন্থী সংগঠনবিলাকৰ লগত আলাপ আলোচনা কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 6টা উগ্ৰপন্থীসকলৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰাইছে। গৃহমন্ত্ৰীৰ লগত আলাপ আলোচনা কৰি ইয়াৰ স্থায়ী শান্তি চুক্তি কৰাইছে মেমৰেণ্ডাম অফ ছেটেলমেণ্ট। সেই মেমৰেণ্ডাম অফ ছেটেলমেণ্ট গোটেইখিনি দফা আখৰে আখৰে পূৰণ কৰিবৰ কাৰণে যোৱা 2 দিন কাৰ্বি আংলং আহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলাপ আলোচনা কৰিছে। এই গোটেইখিনি সমস্যা সমাধান কৰিব কৰাটো মই এজন সাধাৰণ নাগৰিক হিচাপে মই যিবিলাক কৈছে তেতিয়াও ভাল পাইছোঁ। তেওঁ কিয় নালাগিছে। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।